যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ একেটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক অহাকালি এডিআৰই পৰীক্ষা 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 4 আৰু 5 তাৰিখে সমজিলা 6 তাৰিখে নিযুত মইনা চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াও দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰো তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে হল যে এইবাৰ পৰীক্ষা শেষ কৰাৰ পিছত আপোনালোকে নিজৰ কুৱেশ্যন বুকলেটখন ঘৰলৈ উভতাই লৈ আহিব পাৰিব খালি ভুলতে OMR চিটখন লৈ নাহিব কুৱেশ্যন পেপাৰখনহে লৈ আহিব আৰু কুৱেশ্যন পেপাৰখন লৈ আহিলে ঘৰত আপোনালোকে পৰীক্ষাৰ্থীসকলে চাবও পাৰিব যে কোনটো শুদ্ধ উত্তৰ কৰিলো কোনটো শুদ্ধ উত্তৰ কৰা নাই আৰু আমাৰ যোৱাবাৰ ফ্ৰিস্কিংক লৈও কিছু বিশেষকৈ নলবাৰী ছাত্ৰী এগৰাকীয়ে কিছু প্ৰশ্ন উত্থাপন কৰিছিল আমি এখন সুন্দৰ SOP দিছো মই ভাবো যে এইবাৰ নিশ্চয় তেনেকুৱা কোনো সমস্যা নাথাকিব পৰীক্ষাটো ভালে ভালে হৈ যাওক পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছো তৃতীয় শ্ৰেণীৰ পৰীক্ষা শেষ হৈ যোৱাৰ লগে লগে অক্টোবৰ মাহৰ শেষত আমি চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাসমূহ পতাৰ কাম আৰু এটা মই নতুন কথাও ক'ব খুজিছো যোৱাবাৰ যি পৰীক্ষা হৈ গল মই যোৱাবাৰ ফেচবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR চিটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম বৰ্তমানলৈকে 47,000 ছাত্ৰ ছাত্ৰীয়ে OMR চিট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে আৰু তাৰে 32,000 ছাত্ৰ ছাত্ৰীক ইতিমধ্যে আমি OMR চিট উভতাই দিলো যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব যোৱাকালি হোৱা নাই এনসাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছো দুজন ছাত্ৰই এনসাৰ কিৰ ওপৰতো 500 টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক OMR চিট আপোনালোকক উভতাই দিয়াই হওক বা এনসাৰ কিউ আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকেই হওক স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছো এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক মই শুভকামনা জনাইছো অহা 30 তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয় সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলো যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰো ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম
এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি 75,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম। বহুতে মোক সোধে টকাটো ঘূৰাই দিব লাগিব নেকি? 1 লাখ টকা ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ টকাও 3 বছৰ পিছত মাত্ৰ মাহত 5,000 টকাৰ এটা সৰু ইনষ্টলমেণ্টেৰে 5 বছৰ সময় আমাৰ 5,000 কৰি আপোনালোকে লাহে লাহে এই পইচাটো আমাক উভতাই থাকিব পাৰিব। ল'ৰা ছোৱালীক যুৱক যুৱতীক আমি সকলো প্ৰকাৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানিও আমি লগে লগে আৰম্ভ কৰিম। এইবাৰ আমি আৰু নতুনকৈ 75,000 যুৱক যুৱতীক এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিলৈ আনিবৰ বাবে চেষ্টা কৰিম। যুৱক যুৱতীসকলক মই অনুৰোধ কৰিম, চৰকাৰী চাকৰিয়ে হওক বা আত্মনিৰ্ভৰশীলতাই হওক, দুইটা ক্ষেত্ৰতে আমাৰ চৰকাৰে আপোনালোকৰ লগত সুন্দৰভাৱে কাম কৰি যাব। ঈশান বৰুৱাই মোক অভিনন্দন জনাইছে, মই ফেচবুক লাইভত চাই আছো। আমাক অভিনন্দন নহয়, আজিৰ দিনটোত বহুকেইখন নতুন জিলা নিৰ্মাণ কৰিলো। লাহে লাহে জিলাৰ দাবীসমূহ শেষ হৈ আহিছিলে। মহকুমাৰ দাবীসমূহ শেষ হোৱা নাছিলে। মই দায়িত্ব লোৱাৰ পিছত চিন্তা কৰিছিলো যে প্ৰশাসনক আমি তৃণমূল পৰ্যায়লৈ কেনেকৈ লৈ যাব পাৰি। মোৰ এটা মনত বহু দিনৰ পৰা পৰিকল্পনা আছিল যে আমি প্ৰতিটো সমষ্টিতে একোটাকৈ মহকুমা নিৰ্মাণ কৰিব পাৰো নেকি, সদৰ মহকুমাকেইটাক বাদ দি, অৰ্থাৎ জিলাৰ সদৰ স্থানসমূহত সদৰ বিধানসভা সমষ্টিটো বাদ দি। লাহে লাহে চিন্তাধাৰা মেচিউৰ্ড হ'ল। হওঁতে হওঁতে আমি এটা নতুন মডেল নিৰ্মাণ কৰিলো, অৰ্থাৎ প্ৰত্যেকটো সমষ্টিতে আমি এটা সমজিলা গঠন কৰিম। সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান। ইংৰাজীত আমি সাব ডিষ্ট্ৰিক্ট বুলি কৈছিলো, অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলো। এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছো।